সমষ্টি আমাৰ নদোৱা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকাদেৱে আমাৰ ৰাইজৰ আপত্তি মৰ্মে 2-3 মাহমান আগত ইয়াত আমাৰ টিউবৰ ব্যৱস্থা কৰি দিছে যাতে গৰাখহনীয়া ৰোধ হয় আৰু সেই আপোনালোকে চাব পাৰিছে যে ৰাইজ এই টিউবৰ ওপৰত ৰখি আছে আৰু এইখিনি কাম আমাৰ অলৰেডি সম্পূৰ্ণ হৈ গ'ল। গতিকে আমি আশাবাদী যে এই টিউবৰ জৰিয়তে আমাৰ এই গড়চিঙা বিহা গাঁৱৰ আমাৰ গৰাখহনীয়া ৰোধ হ'ব বুলি আৰু এই টিউব দিয়াৰ কাৰণে আমি আমাৰ নদোৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকাদেৱক আমি ধন্যবাদ জনাইছোঁ। আমাৰ বুথ প্ৰেচিডেণ্ট দুজন আছে, ইনামুল হুছেইন আৰু মফিজুল ইছলাম ভূঞা, আপুনি কি ক'ব? মই নদোৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাদেৱক এইকাৰণে ধন্যবাদ দিব বিচাৰি আছোঁ যে আমি নদোৱাৰ সমষ্টিৰ বিধায়ক আজিলৈকে কিন্তু আমি ভোট দিয়া পোৱা নাই। আগতে আমি আছিলোঁ তেজপুৰ সমষ্টিৰ অন্তৰ্গত, ডিলিমিশ্যনৰ পিছত আমি এতিয়া নদোৱাৰ সমষ্টিত আমি অন্তৰ্ভুক্ত হৈছোঁ। অন্তৰ্ভুক্ত হোৱাৰ পিছত আমাৰ গড়চিঙা বিহা গাঁৱৰ ৰাইজ আমি বিধায়ক মহোদয়ক এটা আপত্তি দিছিলোঁ যে আমাৰ গৰাখহনীয়াৰ কিবা এটা প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব লাগে, কিন্তু নদোৱাৰ সমষ্টিৰ বিধায়কে আমি ভোট দিয়া নাই, তথাপিও কিন্তু আমি আপত্তি দিয়াৰ পিছত নদোৱাৰ সমষ্টিৰ বিধায়কে চাওক জিঅ' টিউবৰ ব্যৱস্থা আমাক কৰি দিলে। তাৰ কাৰণে নদোৱাৰ সমষ্টিৰ বিধায়ক আমি গড়চিঙা বিহা গাঁৱৰ ৰাইজ তথা 5 মাইল পঞ্চায়তৰ পৰা নদোৱাৰ সমষ্টিৰ বিধায়কক আমি ধন্যবাদ জনাইছোঁ।